অভেদ ঈশ্বৰ গুৰু নাই দুই তপৰ দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ। নমস্কাৰ। আজি পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলো ৰাইজক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি পিছৰ ভিডিঅ'ত আমি পাম দেৱৰ কিনাৰতে বেদব্যাসৰ ৰোগ কেনেকৈ চিকিৎসা কৰিব, কেনেকৈ ভাল কৰাব কৃষ্ণ। ৰাম ৰাম স্বভাৱতে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে সংগ চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজা পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য নমানে কুজন ৰাম বোলৈ উপালম্ব কৰি বচন কণ্ডিত ব্যাকটো অধিক ভৈল এহেন্তে পণ্ডিত ব্যাকটো অধিক ভৈল এহেন্তে পণ্ডিত। কৃষ্ণ ইয়াত কৈছে দেৱৰ কিনাৰৰে স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে সংগ চাগ। স্বভাৱত লম্পট আৰু বিষয়ত অনুৰাগী মানুহ, এইবোৰ মানুহৰ বিষয়ে কৈছে স্বভাৱে লম্পট স্বভাৱ আৰু বিষয়ত একদম অনুৰাগ, নিজকে মানে খুব ভাল দেখুৱাবলৈ মন যায়, কিন্তু স্বভাৱত একদম লম্পট স্বভাৱ, কিন্তু ভালৰ কাৰণে বিষয়ত একদম আৰু ভাল দেখুৱাবৰ মন, এনেকুৱা মানুহবোৰক হৈছে। তেওঁৰ কৰ্ম ইমানেই অপবিত্ৰ কৰ্ম কৰি থাকিব আৰু বিষয়ত পবিত্ৰতা দেখুওৱা, সেনেকুৱাবোৰ মানুহক কৈছে। সেনেকুৱাবোৰ ব্যক্তি আমাৰ সমাজত ধেৰ আছে। মিটিঙে আকাৰে গাঁৱে ভূঞে মিটিং আলোচনাত বহুত ভাল কথা কয়, কিন্তু মনে মনে খুব বেয়া কাম কৰি থাকে, হিংসা কৰি থাকে মানুহক। এইবোৰ স্বভাৱত লম্পট বিষয়ত অনুৰাগ কৰৈ নানা হিংসা ধৰ্ম নানা স্বৰ্গ পাইব বুলি ৰংগে কাটে সংগ চাগ। আৰু আমাক কৈছে যে আমাৰ পূজা সকলৰ সকামী লোকৰ সকলক কৈছে যে স্বৰ্গ পোৱাৰ আশাৰে নানা পূজা কৰে, শংখ চাগ কাটে, হাঁহ পাৰ ছাগলী কাটি বলি দি অনেক পূজা কৰি অনেক পূজা পাতল কৰি থাকে। হাঁহ ছাগলী পাৰ বলি
এইবোৰ দি স্বৰ্গ পোৱাৰ আশা, কিন্তু স্বৰ্গ তেনেকে নাপায় বুলি আমাক শাস্ত্ৰত কৈছে। হাঁহ ছাগলী কাটি মাৰি জীৱক মাৰি স্বৰ্গ পাব নোৱাৰে বুলি আমাক শাস্ত্ৰই সন্মত দিছে। মানুহ এজন মৰিলে তেওঁৰ আত্মা স্বৰ্গটো বাদ কৰি অকণমান ওপৰ মেঘে যেনেকে য'ত আছে মেঘৰ স্থানলৈ পাইছেনে নাই, সেইখিনি স্থানলৈ পাইছেনে নাই আমি নাজানো, কিন্তু স্বৰ্গ বিচাৰি যোৱা আত্মা ইমানলৈকে কলৈকে গৈছে, কলৈকে পাইছে, স্বৰ্গটোতো পাইছেনে নাই, তেতিয়াই মানে ঘৰত জীৱক মাৰিলে আৰু জীৱক মাৰিছে। মানুহবোৰক খুৱাব লাগে, মানুহবোৰক এনেকৈ কৰিব লাগে বুলি শংখ ছাগ মাৰিছে, কাটি মাৰি খাইছে। কিন্তু জীৱৰ উদ্ধাৰৰ কাৰণে, জীৱৰ গতিৰ কাৰণে সকলো কৰ্মকে কৰিছে, সকামকে কৰিছে, কিন্তু এই সকামত কি কৰিছে, জীৱৰ উদ্ধাৰ কাৰণে জীৱক মাৰিছে। তেনেহলে জীৱই জীৱক মাৰি উদ্ধাৰ পাব পাৰিব জানো? এইটোৰ বিচাৰ আমাক ল'বলৈ শাস্ত্ৰই কৈছে। সেইকাৰণে কৈছে স্বভাৱত লম্পট, বিষয়ত অনুৰাগী মানুহসকলক এইবোৰ স্বভাৱ হয় আৰু স্বৰ্গ পাইব বুলি ৰংগে কাটে সংগ চাক। স্বৰ্গ আশা কৰি ছাগলী পাৰ হাঁহ আমি মাৰি মাৰি পূজা পাতল কৰি আছো, কিন্তু স্বৰ্গ পাবনে নাই? জীৱক মাৰি জীৱই স্বৰ্গত গতি কৰিব পাৰিবনে নাই? এইটো বিচাৰ আমাক ল'বলৈ কৈছে। কিন্তু শাস্ত্ৰই কাকো মানা কৰা নাই যে আপুনি ভুল কৰিছে বা কিবা কৰিছে, কিন্তু বিচাৰটো কৰিবলৈহে কৈছে। আৰু কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজে, পুণ্যক্ষয় ভৈলে ধুনাই নৰকত সমাজে। এতিয়া আমি ধৰ্ম বুলি ধৰ্ম কৰি আছো, হিংসা ধৰ্মহে কৰি আছো বুলি কৈছে। হিংসা হৈছে পশু পক্ষীক যদি মাৰি কাটি ধৰ্ম কৰিছে, তেতিয়াহ'লে হিংসা ধৰ্ম। নিৰন্তৰে পশু পক্ষীয়েনো কি জানে? আমি হাঁহ পুহিছো, কুকুৰা পুহিছো, ছাগলী গাহৰি সকলো পুহিছো, কিন্তু এই হাঁহজনী কুকুৰাজনী তোমাক পিতা বুলি মানি চুবলৈ দিছে, আহ আহ কৰিলে আহিব আৰু কিছুমান দানা দিলে খাব। কিমান ক্ষুদ্ৰীয় বিশ্বাস কৰি পিতা মাতা বুলি আপোনাৰ বিশ্বাসত আপোনাক চুব দিছে, আপোনাক ধৰিব দিছে, বেলেগক ধৰিব দিব জানে? কাৰণ কেলে? আপোনাৰ মৰমত আছে। এই মৰমত পুহি থকা হাঁহ পাৰখিনি, ছাগলী কণী আকৌ আমি যদি মাৰি খাওঁ, তেনেহলে ওলত হয়। এই কথাকে কৈছে যে এইবোৰ পুণ্য কাম কৰিছো বুলি আমি ভাবিছো, কিন্তু এইবোৰ পুণ্য নহয়। পুণ্যক্ষয় ভৈলে দুনাই নৰকতে মজে। পুণ্য কৰিছো বুলি, পুণ্য পাম বুলি আশা কৰিছিলো, কিন্তু নৰকতে দুনাই আকৌ নৰকতে যাবলগীয়া হ'ব বুলি শাস্ত্ৰই আমাক সন্মত দিছে, দেখাইছে। আৰু যদি জ্ঞানীগণে তাক কৰে নিবাৰণ, আৰু তাৰ বাক্যক সমানে একোজন। জ্ঞানীগণ সকলেও এইবোৰ কৰ্মকে যদি কৰে, তেতিয়াহ'লে তেওঁ নৰকত একে স্থানতে পৰে বুলি কৈছে। বোলৈ উপালম্ব কৰি বচন পণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। আৰু সেনেকুৱা যদি পণ্ডিত হয়, সেনেকুৱা যদি সাধু হয়, তেতিয়াহ'লে ব্যাসতকৈ অধিক বিষ যন্ত্ৰণা বুজিব বুলি কৈছে, নৰকত বুজিব বুলি কৈছে। এতিয়া বেদ ব্যাগে সকলো 14 শাস্ত্ৰ 18 পুৰাণ কৰিও যদি তেওঁ নিজকে ক'ব নোৱাৰা অসন্তুষ্টি আৰু বায়ু বেমাৰৰ লেখীয়া অশান্তি অধোমুখে বহি থকা তেনেকুৱা যদি হয়, তেনেকুৱা যদি পণ্ডিত যদি আমাৰ সকামী পণ্ডিত হয়, আৰু তেনেকুৱা যদি কিবা হয়, তেতিয়াহ'লে এই পণ্ডিতে ব্যাসতকৈ অধিক
নৰক যন্ত্ৰণা ভুঞ্জিব লাগিব বুলি দেৱৰ কিনাৰতে আমাক এই কথা দেখুৱাইছে। সেইকাৰণে প্ৰভুসকল, আমি সকলোৱে নিজৰ নিজৰ মাংগলিক কাৰ্য কৰিব লাগিব। ইয়াত আমি সত্যই হওক অসত্যই হওক, শুদ্ধ নে নাই কি পবিত্ৰ নে অশুদ্ধি নে আমি নাজানো। কিন্তু শাস্ত্ৰই কৈছে হিংসা ধৰ্ম কৰিলে অপবিত্ৰ হয়, আৰু অহিংসা ধৰ্ম কৰিবলৈ কৈছে সেইটোৱে পবিত্ৰ বুলি কৈছে। এতিয়া হিংসা অহিংসা কি নিজে বিচাৰ কৰি আমি আহিব লাগে। আমি এইবোৰ পন্থা ল'ব লাগে, আৰু সকলোৱে নিজৰ নিজৰ জাতিয়ে নিজৰ নিজৰ মাংগলিক কৰ্ম কৰিব লাগিব। তাতো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃপালু গুৰুজনাও আমাক বাধা কৰিব নোৱাৰিলে যে আপোনালোকে সমস্তজনে সকামী সকলেও হৰিনাম ধৰ্মত আহিব পাৰে, হৰিনাম ল'ব পাৰে, এইবুলি কৈছে। জাতি অজাতি নবাছে। এইবোৰ দিশ আমি কোনটো দিশ ভাল, নিজে ভাল বেয়া চাই আমি ল'ব লাগে, আৰু আমি কাকো আমি উপদেশ দিব নোৱাৰো। নিজে ভাল বেয়া শুদ্ধ বিচাৰ কৰি পেলাই কৰিব লাগে সকলো কৰ্ম। আৰু সকলোকে প্ৰাৰ্থনা জনাইছো, ভাগৱতৰ দ্বাৰা আমাৰ হিন্দু সনাতন ধৰ্মখিনি আমি যিমান পাৰে ইমান পবিত্ৰতা আৰু শুদ্ধিতালৈ আহিব লাগে। সকলোৱে ভাল বেয়া সকলোৱে বিচাৰ কৰি ভাললৈ আহিব লাগে। মানুহৰ সুবাসনা দুৰ্বাসনা বুলি কৈছে, ই দুয়োৰো মুখৰ বন্ধন। কাৰোবাৰ যদি সুবাসনা হৈছে তেওঁ সুখ পায়, কাৰোবাৰ যদি দুৰ্বাসনা হৈছে দুখ পায়। আৰু সুবাসনালৈ কোনে আহে, কিমানজন আহে, আৰু দুৰ্বাসনালৈ কিমানজন আহে, নিজে নিজে এইবোৰ উপলব্ধি কৰি পেলাই নিজে কৰিব লাগে। আৰু আজিলৈ ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ, আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ইয়াৰ পিছত আৰু দেৱৰী কিনাৰতে আমাক কি উপদেশ দিয়ে আমি কিছু কথা পাম। তেন্তে প্ৰভুসকল, আজিলৈ ইমানতে আমাৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।